ট্ৰাকৰ ভিতৰত বাস কৰা এহাল দম্পতী। ট্ৰাকৰ ভিতৰতে তেওঁলোকে গঢ়িছে সংসাৰ। MSc আৰু BSc ডিগ্ৰী অধিকাৰী স্বামী স্ত্ৰীয়ে চাকৰিৰ আশা বাদ দি ট্ৰাক চলাই কৰিছে জীৱন নিৰ্বাহ। ট্ৰাকৰ ভিতৰতে বাস কৰা এহাল দম্পতী। ট্ৰাকৰ ভিতৰতে সম্পূৰ্ণ থকা খোৱাৰ ব্যৱস্থা কৰা এয়া দীপক আৰু তেওঁৰ পত্নীৰ কাহিনী। দীপক MSc আৰু তেওঁৰ পত্নী BSc ডিগ্ৰী অধিকাৰী হোৱাৰ পাছতো ট্ৰাক চলাই অতিবাহিত কৰিছে জীৱন। কিয়নো উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পাছতো তেওঁলোকে চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গ'লে দৰমহা আছে কেৱল 6-7 হাজাৰ টকাহে। সেয়ে দীপকে সিদ্ধান্ত লয় যে তেওঁ চাকৰিলৈ বাট নাচায়। তাৰ পাছতেই তেওঁ এখন ট্ৰাক কিনি লয় আৰু সেই ট্ৰাকখনকেই চলাবলৈ ধৰে। লগতে সেই ট্ৰাকখনৰ ভিতৰতে থকা